Hello everyone, welcome back to my channel. আজি আমি molecular biology part 2 video হয় এটো ইয়াত আমি molecular biology questions কেটামান solve কৰিম ইয়াত যোৱা ভিডিওটোত খালি এটা question solve কৰা হৈছে ইয়াত আমি তিনটা চাৰিটা মান question solve কৰিবলৈ চেষ্টা কৰিম যদি টাইমে আমাক এলাও কৰে তো প্ৰথমতে আমি যে মই আপোনালোকক কৈ দিম কি এটো molecular biology এটা সিৰিজ মই আৰম্ভ কৰিছো এনেকে বায়োকেমিষ্ট্ৰি আৰম্ভ কৰিছিলো তো বায়োকেমিষ্ট্ৰি আৰু ভিডিও বাকি আছে কিন্তু molecular biology মই এটো সেকেন্ড পাৰ্ট হয় এনেকে আৰু তিনটা চাৰিটা আৰু পাৰ্ট আহিব যত মই মলিকুলাৰ বায়োলজিৰ যোৱা 5 বছৰৰ কোৱেশ্চন যিমান আছে স্লেটৰ আমি সলভ কৰিম সো প্ৰথমতে আজি আমি এটো কোৱেশ্চন সলভ কৰিলো এটো 2022 চনৰ কোৱেশ্চন হয় স্লেটৰ তো তোমালোকে যদি কোৱেশ্চন পেপাৰ আছে তাত চাব পাৰা এটো কোৱেশ্চনটো এন্ড যদি ভিডিওটো বুজি পালা তেতিয়াহলে লাইক কৰি দিবা আৰু চেনেল সাবস্ক্ৰাইব নাই কৰা যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা হা এটো কোৱেশ্চনটো আমি সলভ কৰিম এতিয়া সো ইয়াত কোৱেশ্চনটোত কৈছে কি RNA contains which of the following bases তো দুটা বস্তু থাকে আমাৰ ওচৰত এটা জেনেটিক মেটেৰিয়েল এটা RNA থাকে এটা DNA থাকে সো আমি জানো RNA মানে রাইবোজ সুগার হয় ইয়াত আৰু ইয়াত হল ডিঅক্সিৰাইবোজ হয় DNA ঠিক আছে আৰু ইয়াৰ এইকিটা বাহিৰে আৰু বেলেগ ডিফাৰেন্সও আছে হেতৰ ভিতৰত হেতু ডিফাৰেন্স হৈছে কি যোনটো RNA থাকে ন RNA যোনটো নিউক্লিওটাইড যোনকিটা বেসেস হয় যোনটো নাইট্ৰোজেনাস যোনকিটা বেসেস হয় হেতু হৈ গল এডেনিন গুয়ানিন সাইটোসিন এন্ড ইউৰাসিল হৈ গল RNA আৰু DNA ত হ'ব এডেনিন গুয়ানিন সাইটোসিন এন্ড থায়ামিন এটো হয় একচুয়ালি এটো ইউনিভার্সাল নহয় এটো মানে এটো হদায়ে এটো পসিবল নহয় বাট মোস্ট অফ দা কেসেছত আমি এটো দেখা পাও এটা এক্সেপশনও থাকে কেতিয়াবা তো ইয়াত আমি যেটা দেখা পাইছো RNA এডেনিন গুয়ানিন সাইটোসিন এন্ড ইউৰাসিল ইয়াত দেখিছো আৰু DNA ত আছে এডেনিন গুয়ানিন সাইটোসিন এন্ড থায়ামিন আছে ঠিক আছে তো এটো বেসিছত এটো হল নাইট্ৰোজেনাস বেস এটো বেসিছতে আমি সাম কি অপশন আমাৰ কি কারেক্ট হয় RNA ইয়াত RNA কথা উদিছে RNA contains which of the following bases তো ইয়াত আমি সাম প্ৰথমটো অপশন দিয়া আছে এডেনিন থায়ামিন RNA কি হৈ যায় থায়ামিন is replaced by uracil ঠিক আছে থায়ামিন is replaced by uracil DNA যোনটো থায়ামিন থাকে না হেতু ৰিপ্লেস হৈ যায় ইউৰাসিলত ঠিক আছে তো আমি অপশন সাম যত যত থায়ামিন দেখিছো আমি প্ৰথমতে একিটা কাট কৰি দিম কাৰণ থায়ামিন আমাৰ RNA নাথাকে সো থায়ামিন এই তিনটা ABC অপশন হৈ গল তো 1 2 3 এটো হৈ গল ফলস First, second, third false হৈ গল and fourth to হৈ যাব true চাৰিটা তিনটা যদি false হৈছে তো fourth number to true হ'ব লাগিব ন তো এইটো হিচাপত আমি যদি আনসাৰ টু চাও ডি অপশন হল false true ঠিক আছে তথাপিও ইয়াত আপোনালোকে ভালকে চাই লব কোনকিটা বেস পেয়াৰছ আছে কিছুমান কেতিয়াবা অকমান মডিফাইও কৰি দিব পাৰে এডিনোসাইন বুলি কৈ দিব পাৰে এডিনাইলেট বুলি ক'ব পাৰে এডিনোসাইন এডিনাইলেট এডিনিন এইকিটা মাজত কি ডিফাৰেন্স আছে ইউৰাসিল সাইটোডিন হেবোৰ মাজত কি ডিফাৰেন্স আছে এটো ভালকে চাই লব আপোনালোকে যদি আপোনালোকৰ লগত নোটছ আছে যদি নাই মোক জনাব মই ভিডিও থ্ৰুৱেদি আপোনালোকক ডিফাৰেন্স বুজাম কি এডিনোসাইনৰ মানে কি এডিনাইলেট মানে কি তাৰ পিছত এডেনিন মানে কি সাইটোসিন সাইটিডাইনেট এবোৰ সব বহুত টাইপস আছে মানে হেকিটা মই আপোনালোকক ভিডিও থ্ৰুৱেদি বুজাই দিম যদি আপোনালোকে না জানে ঠিক আছে এইটো হৈ গল প্ৰথম কোৱেশ্চন আমি সলভ কৰিছো প্ৰথম কোৱেশ্চনটো উজুৱে আছিল উজুৰ পৰা আৰম্ভ কৰিছো কাৰণ আপোনাক অকমান কনফিডেন্স দিব ইয়াৰ পিছত অকমান কমপ্লিকেটেড কোৱেশ্চনলৈ যাম এইটো হৈ গল আমাৰ সেকেন্ড নাম্বাৰ কোৱেশ্চনত ইয়াত কি কোৱা হৈছে এটা এইটো কোৱেশ্চন কোন 2022 ৰ হয় আগৰটো 2022 ৰে আছিল এটো 2022 ৰে হয় তো ইয়াত কোৱেশ্চনটোত কি কোৱা হৈছে কোৱেশ্চনটোত কোৱা হৈছে যে during DNA synthesis an RNA primer is required by DNA polymerase because the enzyme requires a DNA synthesis তোমালোকে জানা কি হয় এনেকে DNA স্ট্ৰেণ্ডাল থাকে ৰেপ্লিকেশনৰ টাইমত ইয়াত হৈ গল 5 প্ৰাইম এন্ড ইয়াত হৈ গল 3 প্ৰাইম এন্ড ইয়াত হৈ গল 3 প্ৰাইম এন্ড ইয়াত হৈ গল 5 প্ৰাইম এন্ড এন্টি প্যাৰেলাল হয় সো এন্টি প্যাৰেলালত আমি জানো কি ইয়াত আমি যেতিয়া এটা প্ৰাইমাৰ এড কৰো মই ইয়াত বেলেগ কালাৰে কৈছো ইয়াত এটা প্ৰাইমাৰ এড কৰিলেহে ইয়াৰ ফাৰ্দাৰ ইয়াত নিউক্লিওটাইড এড হ'ব তো প্ৰাইমাৰ ডাল আমাৰ যদি টেমপ্লেট ডাল যদি 5 প্ৰাইম টু 3 প্ৰাইম থাকে প্ৰাইমাৰ ডাল আমাৰ 3 প্ৰাইম টু 5 প্ৰাইম হ'ব ঠিক আছে সিমিলাৰলি ইয়াতো আমি প্ৰাইমাৰ এড হয় ইয়াত যদি 5 প্ৰাইম টু 3 প্ৰাইম হৈছে তো প্ৰাইমাৰ ডাল কি হৈ যাব 3 প্ৰাইম টু 5 প্ৰাইম হ'ব হয় না ঠিক আছে এন্টি প্যাৰেলাল হয় এতিয়া আমাক এটো কোৱা গৈছে কি ডিউৰিং এ RNA primer is required by DNA polymerase এডাল RNA primer হয় এডালক কি কাৰণে দৰকাৰ পৰে DNA polymerase মানে DNA polymerase যাতে প্ৰপাৰ ফাংচন কৰে এই RNA primer ডাল কি কাৰণে দৰকাৰ পৰে ইয়াত DNA primer কেলে নহল ঠিক আছে এটো আমাক কোৱেশ্চন দিছে তো
আপোনালোকে এইটো যেতিয়া RNA আৰু DNA প্ৰাইমাৰৰ মাজত অকমান কনফিউজন থাকিব ন কম্পেৰিজন থাকিব তেতিয়া সদায় মনত ৰাখিব কি তাত আমাৰ OH2 প্ৰাইম OH গ্ৰুপৰ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে হয় আৰু 3 প্ৰাইম OH গ্ৰুপৰ বহুত ইম্পৰ্টেণ্ট ৰোল প্লে হয় ঠিক আছে যিহেতু আমি এটো জানো যে DNA পলিমাৰেজক 3 প্ৰাইম OH গ্ৰুপ লাগে যাতে তেহেতি নেক্সট নিউক্লিওটাইড এড কৰিব পাৰে তো 3 প্ৰাইম OH প্ৰথম DNA ডালকো 3 প্ৰাইম OH লাগে তাত এড হ'বলে তো সেই কাৰণে কি হয় 3 প্ৰাইম OH টো RNA প্ৰাইমাৰে প্ৰভাইড কৰে সো যেতিয়া স্ট্ৰেন্ডাল সিনথেসাইজ হৈ থাকে ন ইয়াত আমি RNA প্ৰাইমাৰ দি দিও আৰু RNA প্ৰাইমাৰে 3 প্ৰাইম OH গ্ৰুপ ইয়াক প্ৰভাইড কৰে যেটো কাৰণে পলিমাৰেজ আহি পেনা ইয়াক নিউক্লিওটাইড এটো পলিমাৰেজ হৈ গল ইয়াত নিউক্লিওটাইড ফাৰ্দাৰ এড হয় ঠিক আছে এটো RNA প্ৰাইমাৰে প্ৰভাইড কৰে 3 প্ৰাইম OH গ্ৰুপ Okay, so yat ami sam during DNA synthesis an RNA primer is required by DNA polymerase but because the enzyme requires a DNA polymerase ki dorkar hoy DNA polymerase dorkar hoy 3 prime OH group ঠিক আছে এটো হিসাবে আমি এটো আনসার চাই ললো কি ইয়াৰ আনসারটো কি হয় এটা হক নেক্সট কোয়েশ্চন হলে যাম এটো কোয়েশ্চনত assertion আৰু reason or question হয় ইয়াত দুটা স্টেটমেন্ট দিয়া আছে যদি এটো স্টেটমেন্টৰ ৰিজন টো এটো হয় নে না এটো উলিয়াই আমাক আনসারটো দিব লাগে ঠিক আছে আ কোশ্চেন তো পঢ়ো ইয়াত দুটা স্টেটমেন্ট দিয়া গৈছে one is assertion and the other is reason examine them and select the correct answer using the codes given below তো প্ৰথমতে আছে assertion দিয়া আছে DNA is considered to be better genetic material than RNA for most of the organisms ঠিক আছে তাছত নেক্সট টু হৈছে 2 prime OH group present in DNA makes it labile and less reactive ঠিক আছে Okay, so yat koise ki prothom statement ut kya koise ki DNA is considered to be better genetic material than RNA etu hoy kele koksun karon RNA 2 prime OH group thoka karone RNA to okuman besike reactive hoy jay hi nucleophilic attack jarta logot koribo pare jar karone ta ki hoy less mane besike reactive mana jay aru less stable mana jay to juntu bostu less stable hoy to obviously ami tak better consider nokori penai DNA better boli consider koru to hekane a statement to thik ase correct hoy assertion is correct আৰু ইয়াৰ এটো কেলে হয় ইয়াৰ ৰিজন টু দিয়া গৈছে ইয়াৰ ৰিজন টু দিয়া গৈছে কি 2 prime OH group present in DNA makes it labile and less reactive no of course not এতিয়া মই আপোনালোকক কলো কি 2 prime OH group কিহত থাকে DNA নহয় RNA থাকে ঠিক আছে RNA থাকে 2 prime OH group makes it labile and less reactive এটো নহয় ঠিক আছে এর মানে reason 2 is false assertion is true but reason is false भले ही यार करेक्ट एक्सप्लेनेशन नो হয় এটো ঠিক আছে करेक्ट एक्सप्लेनेशन হলে ইয়াত কি হলতেন 2 prime OH group present in RNA makes it more reactive and labile হেতু হোৱা হেতেন এটো ৰিজন টু কারেক্ট হলতেন তো ইয়াত আমি সাম assertion is correct ঠিক আছে assertion is correct but true and reason is false ঠিক আছে reason is false তো ইয়াত আমি অপশন টু চাও সি অপশন টু আমাৰ কারেক্ট হৈ যায় এটো হৈ গল আমি আনসার টু সলভ কৰিলো ইয়া পিছৰ কোৱেশ্চনলে যাও এটো হৈ গল 2022 ৰে কোৱেশ্চন হয় ঠিক আছে তো ইয়াত কোৱেশ্চনটোত কি কৈছে এটো আগৰটোৱে নিচিনা assertion আৰু reason হয় ইয়া আগৰটো যোনটো আমি কোৱেশ্চন কৰিছিল হেতু 2018 ৰ কোৱেশ্চন আছিল এটো 2022 ৰ কোৱেশ্চন মই আগৰটোত মেনশন কৰিবলৈ পাহৰিলো কি 2018 ৰ হয় তে 2022 এটো কোৱেশ্চন কৰিম ঠিক আছে তো এটো কোৱেশ্চনত কি কোৱা হৈছে সাউ কোৱেশ্চনটোত কোৱা হৈছে কি ORI is a genetic sequence that acts as the initiation site for replication of DNA of course মই ভিডিওটো কৈছিলুৱে আগটো কি এই যোনটো ৰেপ্লিকেশন ফৰ্ক যোনটো ইনিশিয়েট কৰা হয় না এই পজিশনটোক আমি ORI বুলি কওঁ অৰিজিন অফ ৰেপ্লিকেশন ORI বুলি কোৱা হয় ঠিক আছে ORI is the genetic sequence that acts as the initiation site for of course eto ORI is the initiation site for replication of DNA assertion is correct eto আমি গম পালো ইয়াত কি এটো হয় এটো ইউনিভার্সাল হয় assertion is correct ঠিক আছে but true এটা ইয়াৰ ৰিজন টু দিয়া হৈছে ইয়াত এটো কেলে হয় কাৰণ reason to is any fragment of DNA when linked to ORI region can be initiated to replicate eto kele hua hoy karon jetia ORI logot e ORI tut jihu jodi DNA fragment related hoy take eto edal DNA fragment jodi related hoy ase edal DNA fragment jodi ORI logot related hoy ase can initiate to replicate of course eto titia replication or karone initiate koribo pare to yar answer to ki hoy jabo origin eto to correct hoy aru yar explanation eto correct hoy
Because that means both assertion and reason are true and R is the correct explanation of assertion. Mane A is the correct reason to juntu dia goise no hetu correct explanation hoy ki hor assertion hor. Eneke apnaloke option to tiar etu hisapot option to ki hoy jabo A hoy jabo amar answer to. Thik ase etu 2022 question hoy apnaloke question paper ot chaw pare. Ahok etia aku ya next question to solve koru. Next question to অকমান ইজি হ'ব পাৰে যেহেতু আপোনালোকে ৰেপ্লিকেশন যেতিয়া হয় বহুত এনজাইমছ তাত আহে আৰু তাৰ ভিতৰতে কিছুমান এনজাইমছৰ দিয়া আছে আৰু হেগিটা এনজাইমৰে আমাক ফাংশনবোৰ ক'ব লাগে ঠিক আছে ইয়াৰ ওপৰত আনসাৰ আমাৰ জনাব লাগে ঠিক আছে কোৱেশ্চনটো পঢ়ো কোৱেশ্চনটোত কৈছে ম্যাচ দা আইটেমছ ইয়াৰ কলিমনৰ আইটেমছ ম্যাচ কৰিব কৈছে এন্ড দেন ইয়াৰ পৰা আমাক অপচন চুজ কৰিব কৈছে প্ৰথম লাইগেজ হল এটা এনজাইম আমি জানো লাইগেজৰ ফাংশন কি হয় লাইগেজে যেতিয়া আমি জানো কি এনেকে লিডিং ষ্ট্ৰেণ্ডাল থাকে আৰু এটা লেগিং ষ্ট্ৰেণ্ড থাকে লেগিং ষ্ট্ৰেণ্ডত যেতিয়া এনেকে ওকাজাকি ফ্ৰেগমেন্টছবোৰ বনে ন এই দুটা ওকাজাকি ফ্ৰেগমেন্টছক ইটো হিটো লগত জয়েন কৰৱাই কোনে লাইগেজে দুটা নিউক্লিওটাইডক এনেকে দূৰে দূৰে থকা নিউক্লিওটাইড গিটাক জয়েন কৰৱাই ঠিক আছে তো হে কাৰণে এটো কি হৈ যায় লাইগেজ হৈ যায় তো লাইগেজে কি কৰে জয়েন শৰ্ট সেগমেন্ট অফ ডিএনএ টুগেদাৰ তো এ আনসাৰ হৈ গল 1 এ আনসাৰ হৈ গল 1 ঠিক আছে সি আৰু ডি অপচন আমাৰ চুজ হৈ গল এই ওপৰ গিটা কাট খাই যাব সক আমি হদায় মই আগতো কোৱেশ্চনটো কৈছো কি আপোনালোকে যদি অপচনটোত যদি ভালকে কম সময়তে পাব লাগে না হদায় বি আৰু সি অপচনটোত ম্যাক্সিমাম কেছতে বি আৰু সি অপচনটোত আপুনি চুজ কৰিব কাৰণ বি আৰু সি অপচনটোতে কাৰেক্ট আনসাৰটো লুকাই থাকে ইউজুৱেলি এ আৰু ডি অপচনটোত ন একেগিটাই সেমে দিয়া থাকে অপচন তো একাৰণে বি আৰু সি পইণ্টটোতে আগত পঢ়ি লব কি হয় তাত ঠিক আছে সো ওকে আমি সি আৰু ডি অপচন হ'ব বুলি আমি গম পাই গলো ডিএনএ লাইগেজৰ বেসিছত ইয়াৰ পিছত আমি চাও কি আমি ইয়াৰ পিছত কোনটো এনজাইমৰ লগত আমি বহুত কনফিডেন্ট হয় আমি হেলিকেজৰ লগত কনফিডেন্ট হয় হেলিকেজৰ ফাংশন কি হয় হি দুটা কি হৈ যায় এটো ডিএনএ এনেকে হৈ গল ডিএনএ ষ্ট্ৰেণ্ডাল হৈ গল হেলিকেজে ইয়াক কি কৰে এনেকে আনৱাইন্ড কৰায় ইয়াত হেলিকেজে কি কৰে ইয়াত কাট কৰি দিয়ে ঠিক আছে তো হেলিকেজে ইয়াৰ অপচন টু ডি হ'ব 2 ব্ৰেক্স দা হাইড্ৰোজেন বন্ড বিটুইন কমপ্লিমেন্টাৰী বেস পেয়াৰ্স ডিউৰিং ডিএলএ ৰেপ্লিকেশন অফ কোৰ্স এটো দা কমপ্লিমেন্টাৰী পেয়াৰ্স বুলি কোৱা হয় তো এহাতৰ মাজত হাইড্ৰোজেন বন্ডডাল ব্ৰেক কৰি দিয়ে কোনে হেলিকেজে তো ডি হ'ব 2 ঠিক আছে 1 আৰু ডি হ'ল 2 এন্ড দেন আমি পঢ়িম এতিয়া নেক্সট অপচনটো হৈ গল সি ডিএনএ পলিমাৰেজে কি কৰে ঠিক আছে ইয়াত যদি আপোনালোকক কনফাৰ্ম ইয়াত নাই কি ডিএনএ পলিমাৰেজে পলিমাৰাইজেশ্যন কৰে আপোনালোকক ডাউট হৈছে কি ইয়াত তো ডাইৰেক্ট ষ্টেটমেন্ট নাই মোক অকমান নাৰ্ভাছ মেছেজ হৈছে কি শুদ্ধ হ'বনে নাই যদি এটো হয় আপোনালোকে ডিএনএ গাইৰেজক পঢ়ি লব বি অপচনটোত কৈছে ডিএনএ গাইৰেজ সো ডিএনএ গাইৰেজে কি কৰে ডিএনএ গাইৰেজে আপোনালোকে জানে কি ডিএনএ ৰেপ্লিকেশন ডাল যেনেকে এনেকে ফৰ্ক ডাল আগে ফৰৱাৰ্ড হৈ থাকে না এনেকে আগবাঢ়ি যায় ইয়াত কিছুমান সুপাৰ কয়েলিং বনে ঠিক আছে এনেকে মেৰ খাই যায় মানে ডিএনএ ডাল এনেকে মেৰ খাই যায় তো এই সুপাৰ কয়েলিং ডাল ৰিলেক্স কৰে হি ডাবল হেলিক্স থাকে ন হেতু হি কাটি মেলি মুঠতে ৰিলেক্স কৰৱাই হে কাৰণে এটো ডিএনএ গাইৰেক্সটোক সুপাৰ কয়েলিং ৰিলেক্সেশনৰ কাৰণে মানা যায় ঠিক আছে এটো প্ৰক্যাৰিওটছ প্ৰেজেন্ট থাকে তো এতিয়া আমি চাম ইয়াৰ অপচনটো কি হ'ব ইয়াৰ অপচন যদি আমি চাও ওপেনিং অফ ডিএনএ ডাবল হেলিক্স ইন ফ্ৰন্ট অফ সো ইয়াত অপচনটো ইন ফ্ৰন্ট অফ কোৱা কাৰণেহে আমি এটো উজু হল আমি সলভ কৰিবলে ঠিক আছে আগলে মানে যে ৰেপ্লিকেশনটো এনেকে বাহি গল ন তো ইয়াত যোনটো সুপাৰ কয়েলিং বনিছে হেতুক ৰিলেক্স কৰৱাই ডিএনএ গাইৰেজ আপোনালোকক যদি ডিএনএ গাইৰেজৰ ফাংশন কেনেকে কাটে কি কৰে হেতু যদি জানিব আছে মোক জনাব মই কমেন্ট সেকশনত মই আপোনালোকক বুজাই দিম তো এটো হ'ল ডিএনএ গাইৰেজৰ তো বি হৈ গল আমাৰ 4th এন্ড থাকি গল সি obviously b 4th হৈ গল তো c 3rd হ'ব তো এটো হ'ল আমাৰ অপচন টু c হ'ব কাৰেক্ট কিন্তু ইয়াত এটা প্ৰশ্ন হৈছে কি ইয়াত ডিএনএ পলিমাৰেজে কাট ডিএনএ স্পেসিফিক ডিএনএ সিকোয়েন্স কেলে কোৱা হৈছে কাৰণ আমি জানো কি ডিএনএ পলিমাৰেজৰ ফাংশনটো এটো হয় কি খালি কি পলিমাৰাইজেশ্যন কৰে নিউক্লিওটাইডবোৰ এড কৰি যায় কিন্তু ইয়াত এনেকে কাট কৰে বুলি কেলে কোৱা হৈছে আপোনালোকে এটো জানিবলগীয়া বস্তু যে ডিএনএ পলিমাৰেজৰ বহুতটা টাইপস থাকে পলিমাৰেজ 1 2 3 4 5 বহুতটা টাইপস থাকে তাৰ ভিতৰত পলিমাৰেজ 3rd ইন দা মেইন ৰেপ্লিকেটিং এনজাইম এন্ড দেন উইল অলসো নো দ্যাট যোনটো 4th আৰু 5th হয় এটো ৰিপেয়াৰৰ কাৰণে ৰেসপন্সিবল এট দা সেম টাইম উই অলসো নো দ্যাট ডিএনএ পলিমাৰেজ 1 যোনটো হয় হি গ্যাপ ফিলিং আৰু নিক যোনটো নিক বনাই ন ডিএনএ নিক কাক কয় এটো এটা ডিএনএ ষ্টেণ্ডাল হল ইয়াত যদি মোক কাট এটা মাৰিব লাগে ন নিক যদি ফৰ্ম কৰিব লাগে সেই নিক টু ফৰ্ম কৰিবলে আমাক কি হৰে ডিএনএ পলিমাৰেজ 1 এ হেল্প কৰে নিক জেনাৰেট কৰিবলে ঠিক আছে তো হেতুকে ইয়াত কোৱা হৈছে কাট ডিএনএ এট স্পেসিফিক ডিএনএ সিকোয়েন্সক কাট কৰিবলে কোনে হেল্প কৰে এটো ডিএনএ পলিমাৰেজ 1 এ হেল্প কৰে তো হে কাৰণে সি অপচন টু 3 হৈ যাব তো এটো হিচাপত আমি অপচনত গলো অপচন সি ইজ দা কাৰেক্ট অপচন
ঠিক আছে তো ইমানকেইটা কুৱেশ্যন আজি আমি সলভ কৰিলোঁ আজি ভালেখিনিয়ে কুৱেশ্যন সলভ কৰা হৈছে যোৱা ভিডিঅ'টো খালি এটাই কৰা হ'ল তো আশা কৰোঁ কি ইন ফিউচাৰ মই আৰু ভিডিঅ'জ আনিম য'ত আপোনালোকৰ কাৰণে কুৱেশ্যন সলভ কৰিম মলিকুলাৰ বায়'লজিৰ এইটো যদি ভিডিঅ' ভাল লাগিলে আপুনি লাইক কৰি দিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰিব আৰু ছাপোৰ্ট কৰি থাকিব ডেটছ অল ফৰ টুডে থেংক ইউ ছ' মাছ ফৰ ৱাচিং গাইজ হেভ এ নাইচ ডে